নমস্কাৰ স্বাগতম মিডিয়া 18 ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ আজি জেৰাৰ সন্মুখীন হ'ব এপিডিচিএল পৰীক্ষাৰ 15 গৰাকীকৈ প্ৰাৰ্থী মুখ্যমন্ত্ৰী তদাৰকী কুখে ধনৰ লেনদেনৰ তথ্য লাভ কৰিছিল এই 15 প্ৰাৰ্থীৰ 300 প্ৰাৰ্থীয়ে ধনৰ লেনদেন কৰাৰ তথ্য লাভ মুখ্যমন্ত্ৰী তদাৰকী কুখৰ প্ৰথম পৰ্যায়ত 124 প্ৰাৰ্থীলৈ সমন প্ৰেৰণ কৰিছিল তদাৰকী কুখে ইয়াৰে 15 জনক আজি জেৰা কৰিব মুখ্যমন্ত্ৰী তদাৰকী কুখে এপিডিচিএলৰ চাকৰি পাবলৈ দালালক ধন দিছিল এই প্ৰাৰ্থীকে গৰাকীয়ে দীপাংকৰ দিহিঙীয়া বাহিনীৰ সৈতে যোগাযোগত আছিল সেই সকল আৰু তেওঁলোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে য'ত ইতিমধ্যে এপিডিচিএল পৰীক্ষাৰ 15 গৰাকী প্ৰাৰ্থী সন্মুখীন হ'ব জেৰাৰ মুখ্যমন্ত্ৰী তদাৰকী কুখে ধনৰ লেনদেনৰ তথ্য লাভ কৰিছে 15 গৰাকী প্ৰাৰ্থীৰ যিসকলে ইতিমধ্যে ধনৰ জৰিয়তে চাকৰি পোৱাৰ বাবে তেওঁলোকে এই টকা দিছিল মুঠ 300 প্ৰাৰ্থী আছিল তাৰে ধনৰ লেনদেনৰ তথ্য ইতিমধ্যে মুখ্যমন্ত্ৰী তদাৰকী কুখে লাভ কৰিছে প্ৰথম পৰ্যায়ত 124 প্ৰাৰ্থীলৈ সমন প্ৰেৰণ কৰিছিল তদাৰকী কুখে ইয়াৰে 15 জনক আজি জেৰা কৰিব মুখ্যমন্ত্ৰী তদাৰকী কুখে এপিডিচিএলৰ চাকৰি পাবলৈ দালালক ধন দিছিল এই প্ৰাৰ্থীসকলে আৰু এই সকলৰ সৈতে যোগাযোগত আছিল দীপাংকৰ দিহিঙীয়া ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বহু কেইগৰাকী এপিডিচিএলৰ কৰ্মচাৰী সমান্তৰালভাৱে যিটো এজেন্সিক ইতিমধ্যে পৰীক্ষা পতাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল তাৰো 3 গৰাকীকৈ ইতিমধ্যে সদস্যক গ্ৰেপ্তাৰ কৰিছে পূৰ্বতে আৰক্ষীৰ জেৰা অব্যাহত ৰখা হৈছে কিন্তু কোন আছিল এই প্ৰাৰ্থীসকল কাৰ জৰিয়তে কেনেদৰে আচলতে টকা পইচাৰ লেনদেনৰ তথ্য তেওঁলোকে লাভ কৰিছিল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু কাক কাক নিযুক্তি দিয়া হৈছিল এই সকল প্ৰাৰ্থীক যোগাযোগ কৰিবলৈ বা তেওঁলোকে কিমান ধন দিছিল তাৰ সমগ্ৰ তথ্য আজি জেৰাৰ পিছতে পোহৰলৈ আহিব কিন্তু ইতিমধ্যে আমি জনাইছো যে 300 প্ৰাৰ্থীৰ তথ্য ইতিমধ্যে লাভ কৰিছে মুখ্যমন্ত্ৰী তদাৰকী কুখে ইয়াৰে 15 জনক আজি সোধা পোছা কৰিব মুখ্যমন্ত্ৰী তদাৰকী কুখে ভাস্কৰ হাজৰিকা আছে পোনপটীয়া সম্প্ৰচাৰ ভাস্কৰ সমগ্ৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিব নিশ্চয়কৈ জেৰাৰ পিছতে কিন্তু ইতিমধ্যে এপিডিচিএলৰ পৰীক্ষাৰ কেলেংকাৰীত জড়িত থকা 15 গৰাকীকৈ প্ৰাৰ্থী যিসকলে টকা দিছিল পৰীক্ষাত পাছ হ'বলৈ সেই সকলক কোনে যোগাযোগ কৰিছিল বা কেনেদৰে কিমান ধনৰ বিনিময়ত এওঁলোকে আচলতে এই দালালৰ সন্মুখীন হ'বলগীয়া হৈছিল সমগ্ৰ তথ্য নিশ্চয় আজি জেৰাৰ পিছত পোহৰলৈ অহাৰ সম্ভাৱনা ভাস্কৰ নিশ্চয়কৈ ৰশ্মিতা চাওক কাৰণ ইতিমধ্যে এটা আচলতে বিষয় উত্থাপিত হৈ আহিছিল যে যিসকল প্ৰাৰ্থীক ইতিমধ্যে জেৰা চলাইছে সেই প্ৰাৰ্থীসকলে 2 পৰা 3 লাখ টকা তেওঁলোকে যি উৎকোচ দিয়াৰ বুলি অভিযোগ উত্থাপিত হৈছিল সেয়া কিমান দূৰ সত্য সেয়া তদন্তত স্পষ্ট হ'ব আৰু আজিৰ দিনটো আটাইতকৈ ডাঙৰ খবৰটো যিহেতু এই মুহূৰ্তত এপিডিচিএল যি পৰীক্ষাৰ যি অৱতীৰ্ণ হোৱা যি পৰীক্ষাৰ্থী তাৰে আচলতে 15 জনকৈ পৰীক্ষাৰ্থীক আজি তেওঁলোকক সোধপোছৰ বাবে মাতা হৈছে আৰু প্ৰথমখন যি আচলতে নটিচ আছিলে বা যিখন তালিকা সেই তালিকাখন ইতিমধ্যে সাজু কৰি তুলিছে প্ৰায় 128 গৰাকীকৈ প্ৰাৰ্থীৰ এখন তালিকা প্ৰথম অৱস্থাত তেওঁলোকে সাজু কৰি তুলিছে আৰু সেই প্ৰাৰ্থীসমূহ পৰ্যায়ক্ৰমে আচলতে সোধা পোছা কৰা হ'ব তেওঁলোকে সেই ধনৰ লেনদেন কাৰ লগত কৰিছিল কেনেদৰে তেওঁলোকে সেই পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই সকলো দিশসমূহ চালি জাৰি চোৱা হ'ব এই মুহূৰ্তত ভিতৰত পিছফালে যিহেতু আচলতে যি মুখ্যমন্ত্ৰী তদাৰকীৰ কাৰ্যালয়ত ইতিমধ্যে 15 জনকৈ যি পৰীক্ষাৰ্থী তেওঁলোক উপস্থিত হৈছে আৰু তেওঁলোকক প্ৰতিজনকৈ ফুটীয়াকৈ তেওঁলোকক সোধপোছ কৰি থকা হৈছে আৰু ইতিমধ্যে সংবাদ মাধ্যমৰ আগত যিগৰাকী ৰৌজি কলিতা তেওঁ ইতিমধ্যে আচলতে বাইটত এটা স্পষ্ট কৰিছে ইয়াত 300 জনকৈ পৰীক্ষাৰ্থী যিহেতু অৱতীৰ্ণ হৈছিল তেওঁলোকে সকলোকে আচলতে ইয়াত নজৰত ৰাখিব আৰু প্ৰথম যিখন তেওঁলোকে তালিকা প্ৰস্তুত কৰিছে সেই তালিকাৰ পৰ্যায়ক্ৰমে তেওঁলোকে সোধা পোছা কৰা হ'ব প্ৰয়োজনত যদি তেওঁলোকে সন্দেহ পায় বা তেওঁলোকৰ যদি কোনো হয় তেওঁলোকক হয়তো গ্ৰেপ্তাৰো কৰিব পাৰে গতিকে সেয়া আমি কিছু সময়ৰ পাছত আমি জানিবলৈ চেষ্টা কৰি দিব পাৰোঁ যিহেতু সোধপোছ চলি থকা হৈছে আৰু কাৰ জৰিয়তে এই ধৰণৰ লেনদেন হৈছে সেয়া সকলো কিন্তু পৰৱৰ্তী স্পষ্ট হ'ব ৰশ্মিতা নিশ্চয়কৈ আৰু আচলতে 300 গৰাকী প্ৰাৰ্থীৰ তথ্য ইতিমধ্যে তেওঁলোকে লাভ কৰিছে গতিকে সমগ্ৰ অসমৰে উত্তৰ বা 300 প্ৰাৰ্থীৰ তথ্য ইতিমধ্যে লাভ কৰা গৈছে গতিকে ক'ৰ আছিলে প্ৰাৰ্থীসকল বা তেওঁলোকক কেতিয়া জেৰালৈ অনা হ'ব এই সন্দৰ্ভত কিবা জানিব পৰা গৈছে নেকি না মই ইতিমধ্যে কৈছোঁ যিহেতু এখন প্ৰথম পৰ্যায়ত 124 গৰাকী প্ৰাৰ্থী এখন তালিকা প্ৰস্তুত কৰা হৈছে আজি প্ৰথম দিনত 15 গৰাকী প্ৰাৰ্থীক মতা হৈছে আৰু 15 গৰাকী প্ৰাৰ্থী ইতিমধ্যে আহি তেওঁলোকে ইয়াত উপস্থিত হৈছে আৰু বহুকেইজন ইতিমধ্যে যি তেওঁলোকক সোধপোছ কৰা অন্তত তেওঁলোকক যাবলৈ দিয়া হৈছে আৰু বহুকেইজন এতিয়া ভিতৰত আছে তেওঁলোকক সোধা পোছা কৰি থকা হৈছে আৰু ইতিমধ্যে মই কৈছোঁ তেওঁলোকক মূল উৎস লাগে যে তেওঁলোকে ধন কাক দিছিলে কেনেদৰে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিল কাৰ জৰিয়তে তেওঁলোকে এই যি আচলতে এপিডিচিএলত পৰীক্ষাৰ ধনৰ জৰিয়তে আচলতে তেওঁলোকে চাকৰি ল'ব চেষ্টা কৰিছিলে সেই সকলোবোৰ চালি জাৰি চাই থকা হৈছে আৰু প্ৰয়োজনত তেওঁলোকক হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে আৰু পৰ্যায়ক্ৰমে এই যি তদন্ত প্ৰক্ৰিয়া সেয়া আগবাঢ়ি যাব ৰশ্মিতা নমস্কাৰ ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু
নিচকৈ এতিয়া বিশেষ ক'ব নোৱাৰি আচলতে কাক কিমান ধৰণ তেওঁলোকে যোগান ধৰিছিল যিহেতু আজি আছে তদাৰকী সুখে আজি তেওঁলোকক জেৰা চলাব জেৰা কৰাৰ অন্ততহে সমগ্ৰ তথ্য পোহৰলৈ আহিব কিন্তু APDCLৰ এই যি কেলেংকাৰী সেই তথ্য ইতিমধ্যেই পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি হৈছিল যিহেতু APDCLত ইতিমধ্যে যাৰ আচলতে সমগ্ৰ পৰীক্ষাৰ দায়িত্ব আছিল সেই এজেঞ্চিটোৰ বহুকেইগৰাকী কৰ্মচাৰী ইতিমধ্যে আৰক্ষী জালত পৰিছে সমান্তৰালভাৱে দীপাংকৰ দিহিঙীয়া যিগৰাকী APDCLৰ OSD আছিল তেওঁ ইতিমধ্যে জালত পৰিছে আৰু তেওঁৰ যিসমূহ তথ্য আছিল বা যিসমূহ তেওঁলোকে ধন লাভ কৰিছিল বিভিন্ন প্ৰাৰ্থীৰ সৈতে গতিকে তেওঁলোকক কোনে যোগাযোগ কৰিছিল কাৰ কাৰ প্ৰৰোচনাত পৰি এই প্ৰাৰ্থীসকলে টকা দিছিল বা কিমানকৈ এটা চাকৰি বিনিময়ত তেওঁলোকে কিমান ধন দিবলগীয়া হৈছিল কাক দিছিল সেই সমগ্ৰ তথ্য নিশ্চয়কৈ এই জেৰাৰ পিছত পোহৰলৈ অহাৰ আছে সম্ভাৱনা আৰু ইতিমধ্যে আমি জনাইছোঁ যে ধনৰ লেনদেনৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে আৰু য'ত ইতিমধ্যে আমি জনাইছোঁ যে 300 গৰাকী প্ৰাৰ্থীৰ তথ্য বৰ্তমান পোহৰলৈ আছে অৰ্থাৎ তেওঁলোকে এখন তালিকা প্ৰস্তুত কৰিছে য'ত 300 গৰাকী প্ৰাৰ্থীৰ নাম বৰ্তমান উল্লেখ আছে যাৰ ভিতৰত ইতিমধ্যেই বহুকেইগৰাকীলৈ ইতিমধ্যেই সমন জাৰি কৰা হৈছে 300 গৰাকীৰ ভিতৰত 124 প্ৰাৰ্থীলৈ সমন জাৰি কৰিছে তদাৰকী কোষে ইয়াৰে 15 গৰাকীক আজি জেৰা চলাব আৰু এই জেৰাৰ অন্তত পোহৰলৈ আহিব যে কিমান ধন তেওঁলোকে আদায় দিছিল বা তেওঁলোক প্ৰকৃততে দোষী হয় নে নহয় APDCLৰ চাকৰি পাবলৈ কোন দালালক কিমান ধন দিছিল এই সকল প্ৰাৰ্থী সেয়া নিশ্চয়কৈ অনুসন্ধানৰ অন্তত পোহৰলৈ অহাৰ সম্ভাৱনা আছে ইভ্যালুয়েশন কমিটিৰ মেম্বাৰসকলকো মাতা হৈছে লগতে ক্যান্ডিডেট 15 জনক মাতা হৈছে টোটাল কিমান ক্যান্ডিডেট টোটাল আমি ফাৰ্স্ট ব্যাচত 124 গৰাকী মাতিম মানে পাৰ ডে আমি 10ৰ পৰা 15 জনলৈকে মাতিম হ'ব পাৰে এতিয়া আমি ইনভেষ্টিগেশ্যনত গম পালে আগলৈকে আমি আগুৱাই যাম আৰু বিশ্বজিৎ গগৈ আজিলৈকে অহা নাই তেওঁ এতিয়া তাৰমানে ইয়াত চাকৰি ৰিজাইন দি IOCত গৈছে তেওঁক মাতা হৈছে আহিব আৰু যেহেতু ইতিমধ্যে আমি জনাইছোঁ যে APDCLৰ যি এই কেলেংকাৰী সেই কেলেংকাৰীৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আৰু য'ত ইতিমধ্যে আমি জনাইছোঁ যে প্ৰথম পৰ্যায়ত 124 গৰাকী প্ৰাৰ্থীলৈ সমন জাৰি কৰিছে তদাৰকী কোষে ইয়াৰে 15 জনক আজি মুখ্যমন্ত্ৰী তদাৰকী কোষে জেৰা কৰিব APDCLৰ চাকৰি পাবলৈ দালালক ধন দিছিল এই সকল প্ৰাৰ্থীয়ে দীপাংকৰ দিহিঙীয়া বাহিনীৰ সৈতে যোগাযোগত আছিল এইসকল ফলে কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে শ্বেৰমান আলী আহমেদক কংগ্ৰেছে নিলম্বন কৰিছে বাগবৰ বিধায়কজনক শহীদক লৈ অপমানসূচক মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী আৰু শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শ্বেৰমান আলীক আৰু ইয়াৰ পিছতে আমি জনাইছোঁ যে তেওঁ কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে সমগ্ৰ অসমতে যেনেধৰণে আচলতে বিৰূপ প্ৰভাৱ পৰিছিল আৰু বিশেষকৈ কংগ্ৰেছত ইতিমধ্যে যেনেধৰণৰ দেখিবলৈ পোৱা গৈছে যে সংঘাতৰ সৃষ্টি হৈছিল শ্বেৰমান আলীৰ যি বিতৰ্কিত মন্তব্য আৰু আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কংগ্ৰেছে সিদ্ধান্ত গ্ৰহণ কৰিছে শ্বেৰমান আলীক আহমেদক কংগ্ৰেছৰ পৰা ইতিমধ্যে নিলম্বন কৰা হৈছে শহীদক লৈ তেওঁ যি বিতৰ্কিত যি অপমানসূচক যি তাচ্ছিল্যসূচক মন্তব্য আগবঢ়াইছিল তাৰ বাবে ইতিমধ্যে শ্বেৰমান আলী আহমেদক নিলম্বন কৰিছে কংগ্ৰেছে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শ্বেৰমান আলীক দুদিনৰ আৰক্ষী জিম্মালৈ তেওঁক প্ৰেৰণ কৰা হৈছে কাৰো কথা শুনি চেয়াৰমেনৰ বিৰুদ্ধে শাস্তি পাবলৈ ব্যৱস্থা লোৱা নাই প্ৰথম দিনাখনেই মই কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীক লগ কৰাৰ পাছত মই ঘোষণা কৰিছিলোঁ যে ডিচিপ্লিনৰ ক্ষেত্ৰত জিৰ' টলাৰেঞ্চ শূন্য সহনশীলতা আগতো চেয়াৰমেনে বহুত ভুল কৰিছে তেতিয়া আমাৰ দলে চকুমুদা কুলি ভাও ধৰি আছিল আমি চকুমুদা কুলি ভাও ধৰি থকা নাই চেয়াৰমেনে ইয়াতকৈ অসমীয়া অপৰাধ কৰিছিলে সেই অপৰাধৰ সময়ত যদি দণ্ড বিয়া হ'লহেঁতেন হয়তো আজি চেয়াৰমেনে এই ভুলটো নকৰিলেহেঁতেন চেয়াৰমেনক আমি এইকাৰণে ভুল বুলি কৈছোঁ যে যি শ্বহীদৰ সম্পৰ্কত তেওঁ অৱমাননাসূচক মন্তব্য কৰিছে এই অসম চুক্তিখনৰ স্বাক্ষৰকাৰী আমিও আমাৰ নেতা অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই অসম চুক্তি স্বাক্ষৰ কৰিছিল এতিয়া অসম চুক্তি স্বাক্ষৰকাৰী হিচাপে আমাৰ ৰাজীৱ গান্ধী ডাঙৰীয়াই যিখন চুক্তি সেই চুক্তিখনৰ আধাৰত বা অসম চুক্তিত য'ত 855 জন শ্বহীদে আত্মবলিদান দিছিলে তাক আমি শ্বহীদ হিচাপে মানি লৈছোঁ আমি এবাৰ শ্বহীদ হিচাপে চুক্তিত স্বাক্ষৰকাৰী মানি লোৱাৰ পাছত কংগ্ৰেছ দলৰ কোনোবা ব্যক্তিয়ে শ্বহীদক বেয়া কথা ক'ব সেইটো আমি কেতিয়াও সহ্য নকৰোঁ সেইটো আমাক কোনো নীতি শিক্ষা দিব নালাগে আমাৰ নীতি স্পষ্ট চাওক কংগ্ৰেছ হিচাপে চাইছোঁ আৰু এজন অসমৰ সন্তান হিচাপে চাইছোঁ এজন অসমীয়া হিচাপে আমি অসম চুক্তিক সদায় সন্মান কৰোঁ এজন অসমৰ সন্তান হিচাপে অসম আন্দোলনৰ লগত ময়ো জড়িত আছিলোঁ অসম আন্দোলনৰ শ্বহীদ ময়ো মোৰ কান্ধত লৈছিলোঁ
গতিকে মই অসম আন্দোলনৰ শ্বহীদৰ কথা যেতিয়া আহে তেতিয়া মোৰ বুকুৰো তেজ উঠলি উঠে। মই কংগ্ৰেছৰ বৰঘৰত থাকিব পাৰোঁ, কিন্তু মই অসমীয়া সন্তান নহয়, এই কথা যদি কোনোবাই ভাবে এইটো ভুল কৰা হ'ব। অসম আন্দোলনৰ শ্বহীদ কাণত লোৱা ভূপেন বৰা নহয়। চাওক, এবাৰ ভুল কৰিলে ভুল, দুবাৰ ভুল কৰিলে ভুল, তিনিবাৰ ভুল কৰিলে মূৰ্খামি। ভুল কৰি থকাৰ পাছত যেতিয়া ভুল শুধৰাবৰ কাৰণে দলে প্ৰচেষ্টা নল'ব তেতিয়াতো মূৰ্খামি কৰিব। আৰু চাওক, আমি 1 মিনিটো দেৰি কৰা নাই। যেতিয়াই এনেকৈ আমি শুনা পাইছোঁ, যেতিয়া অসমৰ ৰাইজৰ আৱেগ অনুভূতি লৈ যেনেকৈ এনেকৈ ষ্টেটমেণ্ট আহি পৰিছে, তেতিয়া আমি এটা কথা আমি তৎক্ষণাত আমি হেৰি কৰিছোঁ, চকচ কৰিছোঁ। 3 দিন সম্পূৰ্ণ হোৱাৰ লগে লগে আজি ৰাতিপুৱা একদম পোনে আমি আপোনালোকে হয়তো বা অৰ্ডাৰটো পাইছে, আমি তেওঁক ছাছপেণ্ড কৰিছোঁ। ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ 2011 পৰা 2016 বা 17-18 যদি চাই যদি তেনেহ'লে চাব যে আমাৰ পাৰ্টিৰ মাজত বহুতখিনি ইনডিচিপ্লিন হৈ আছিল। আৰু কোনোবা ইফালে কথা কয়, কোনোবা বাফালে কথা কয়, মানে এটা এটা পৰিৱেশ সৃষ্টি হৈছিল। তো আমি ইতিমধ্যে ভূপেন বৰা ডাঙৰীয়া আমাৰ প্ৰেচিডেণ্ট হোৱাৰ পিছতে আমাৰ পাৰ্টি এটা ষ্ট্ৰীম লাইনত আহিছে। ইতিমধ্যে আমি দেখাই দিছোঁ যে কোনোবা যদি পাৰ্টি লাইনত বাহিৰত যাই কিনে কথা বাৰ্তা কয় যদি ভূপেন বৰা ডাঙৰীয়াই চেয়াৰমান আলীক বহিষ্কাৰ কৰাৰ সাহস গোটাব নোৱাৰিলে। আমি দেখা পাওঁ যে চাকৰিৰ যদি কাৰোবাক ছাছপেণ্ড কৰা হয়, ছাছপেণ্ড কৰিলে অলপ দিন পাছত চাকৰিটো আকৌ ঘূৰাই পায়, কিন্তু যদি টাৰ্মিনেট কৰে মানুহজনে আৰু চাকৰিটো জীৱনলৈকে ঘূৰাই নাপায়। চেয়াৰমান আলী ডাঙৰীয়াই যিটো কাম কৰিছিল সেইটো অক্ষমনীয় অপৰাধ, গতিকে বহিষ্কাৰহে তেওঁৰ উপযুক্ত শাস্তি আছিল। তেওঁলোকক ডেফিনেটলি বাঘবৰৰ ভোট লাগিব, জনিয়াৰ ভোট লাগিব, বাংলাদেশীয় মূলৰ মানুহখিনিৰ ভোট লাগিব। গতিকে বাংলাদেশীয় মূলৰ এজন নেতাৰ বিৰুদ্ধে বহিষ্কাৰৰ সিদ্ধান্ত ভূপেন বৰা ডাঙৰীয়াই ল'ব নোৱাৰিলে। কেইদিনমানৰ আগত ভূপেন বৰা ডাঙৰীয়াই শৰ্মা উপাধিৰ মানুহৰ বিৰুদ্ধে যেনেকৈ নিজৰ চোলা খুলিছিলে, নিজৰ চোলা খুলি উলংঘ হৈছিল, এই চেয়াৰমান আলীৰ বিৰুদ্ধে বা এই আলী বুলি ব্যক্তিগৰাকীৰ বিৰুদ্ধে এনেকৈ চোলা খোলাৰ সাহস দেখুৱাব নোৱাৰিলে। এয়া হৈছে কংগ্ৰেছ দলৰ অসমীয়াৰ প্ৰতি কৰা অসন্মান। চেয়াৰমান আলী ডাঙৰীয়াই যিগৰাকী ব্যক্তিয়ে অসমৰ শ্বহীদসকলক অতি বেয়া ভাষাৰে সমালোচনা কৰিবলৈ কুণ্ঠাবোধ নকৰে, বেয়া ভাষা কয়, ডকাইত বুলি কয়, তাৰ বিৰুদ্ধেও সেইগৰাকীৰ বিৰুদ্ধেও ভূপেন বৰা ডাঙৰীয়াই কঠোৰ শাস্তি বিহিবলৈকে সাহস গোটাব নোৱাৰিলে। মই গৰিহণা দিছোঁ। খবৰ বিধিজা মিডিয়া দিনৰ সময় হৈছে এটি বিৰতিৰ। ये बड़ी खुशी की बात है कि न्यूज़ 18 ने राइजिंग स्पोर्ट्स शाइनिंग नॉर्थ ईस्ट कैंपेन एक जो शुरू किया है, जो कि आज की आवश्यकता है, रियलिटी है। क्योंकि जिस तरीके से देश में और पूरी दुनिया में महामारी आई है, उससे हमको स्वस्थ रहने के लिए खेलने में भाग होना ज़रूरी है, खेल में भाग लेना ज़रूरी है, किसी भी उम्र का हो। तो मेरी इस कैंपेन के लिए न्यूज़ 18 को और पूरे नॉर्थ ईस्ट के लोगों को बहुत बहुत मैं शुभकामनाएं देता हूं, बधाई देता हूं। मैं व्यवहार करूँ आटातके सबल और सतेज सीमेंट सूर्या सीमेंट। सूर्या सीमेंट अटूट घर अटूट अखम। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম কলা প্ৰদৰ্শনী মহানগৰীৰ চিটি চেণ্টাৰত এই প্ৰদৰ্শনী কলাৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰাৰ আৰু বিপণনৰ লক্ষ্যৰে শিল্পী ৰাজীৱ মেননৰ এক অনন্য প্ৰয়াস। মহাৰাষ্ট্ৰৰ ৰাজীৱ মেননৰ দ্বাৰা ব্যক্তিগত প্ৰচেষ্টাত এই প্ৰদৰ্শনী কৰা হৈছে। উল্লেখ কৰিব লাগিব যে ৰাজীৱ মেনন এগৰাকী ব্যক্তিগত কলা সংগ্ৰাহক আৰু প্ৰচাৰক, যিয়ে সমগ্ৰ দেশৰ শিল্পীসকলৰ শৈল্পিক কামৰ প্ৰচাৰ কৰে। ৰাজীৱ মেননে অনুভৱ কৰে যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বিভিন্ন ৰং আৰু গাঁথনিৰে ভৰি আছে। বিপণন আৰু প্ৰচাৰকসকলক আকৰ্ষিত কৰাৰ যথেষ্ট সম্ভাৱনা আছে বুলি মন্তব্য কৰে ৰাজীৱ মেননে। Entire northeastern states have high potential of culture, art culture is here. So I feel I need to promote the people from here, especially artists. Is any artist, they need a basic support because they are doing some work, means there should be somebody to appreciate their work, promote them so they can grow. It's from my deep heart, I need to promote the northeastern artists. শিল্পী দিলীপ তামুলী শিল্পকৰ্ম প্ৰদৰ্শিত হয় এই কলা প্ৰদৰ্শনীত। তামুলী বেচৰকাৰী আৰ্ট কলেজৰ এজন অৱসৰপ্ৰাপ্ত প্ৰবক্তা আৰু তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ ডেনমাৰ্কত চিত্ৰকলা প্ৰদৰ্শন কৰিছে। ভাৰতৰ উপৰিও নৰৱে, হলেণ্ড,
ৰাছিয়া জাৰ্মানী আদিত প্ৰদৰ্শিত হৈছে তেওঁৰ চিত্ৰ তামুলীয়ে কয় ব্যক্তিগত প্ৰচেষ্টা কলা সংগ্ৰহালয়ত স্থাপন কৰিব পৰাটো এক ডাঙৰ খবৰ এই কলা প্ৰদৰ্শনীৰ লগতে তেওঁৰ চিত্ৰৰ মূল্য 40,000ৰ পৰা 90,000 টকালৈ ধাৰ্য কৰা হৈছে আগতে আমাৰ ট্ৰেডিশ্যনেল শ্ব'বিলাকত গামোচা পিন্ধাই এজন মানুহ মাতি যিজনে আৰ্ট চিনি নাপায় আৰ্ট বুজি নাপায় তেনেকুৱা এজন মানুহ মাতি চাকি জ্বলায় তাৰপিছত মানুহ নাই ছবি চাবলৈও নাই ছবি এপ্ৰিচিয়েট কৰিবলৈও নাই কিন্তু এতিয়া আৰ্ট এটা ইনভেষ্টমেণ্ট সেই বস্তুটো মানুহে বুজিয়ে পোৱা নাই এইটো যেনেকৈ পিকাচৰ পেইণ্টিঙৰ কাৰণে কোটি কোটি টকা কেনেকৈ ইনভেষ্ট কৰে বা আমাৰ ইণ্ডিয়ান বহুত আৰ্টিষ্ট আছে যেনে সুবোধ গুপ্তাৰ কাৰণে কোটি টকা ইনভেষ্ট কিয় কৰে আমাৰ অসমত সেই ট্ৰেডিশ্যনটো আৰম্ভ কৰিবৰ কাৰণে এইটো এটা মোৰ প্ৰথম প্ৰচেষ্টা আৰু ইয়াত এজন তেনেকুৱা মোৰ প্ৰমোটাৰ পুৰণা চিনাকি মই পালোঁ প্ৰমোটাৰ যিজনে আৰ্ট প্ৰমোশ্যন কৰে তেখেতে আৰ্ট কিনি লয় আৰু বিক্ৰীও কৰে এনেকৈ প্ৰমোশ্যন কৰিবলৈ হ'লে আমাৰ উদিছো বাতৰি মাজলৈ আৰু আন এক গুৰুত্বপূৰ্ণ খবৰ হাজোৱাৰ গোৱালপাৰা 7জনকৈ ভুৱা টেট শিক্ষকক কৰা হৈছে গ্ৰেপ্তাৰ ভুৱা মাৰ্কশ্বিট চাৰ্টিফিকেটেৰে টেটত নিযুক্তি লাভ কৰিছিল এই 4জনে গ্ৰেপ্তাৰ কৰা হৈছে হাজোৰ বাঙালপাৰাৰ আজিজুৰ ৰহমান মনোৱাৰ হুছেইন আৰু আন্ধুপাৰাৰ মনোৱাৰ খান সহিবুৰ ৰহমান এই 4জনে টেট শিক্ষক হিচাপে চিৰাং আৰু বাক্সা জিলাত এমাহ পূৰ্বে নিযুক্তি লাভ কৰিছিল গোৱালপাৰাৰ মাটিয়াৰ 3জনেও ভুৱা চাৰ্টিফিকেট দি চাকৰি কৰি আছিল নিশা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ভুৱা টেট শিক্ষকক চাকৰিৰ কাৰণে চাকৰি মানে মাষ্টাৰ চাকৰি মাছৰ চাকৰি ভুৱা ডকুমেণ্ট চাকৰি কৰি আছে ষ্টেটৰ হেৰি কাৰণে কেইবাটাও চৰকাৰী কাৰ্যসূচীলৈ শদিয়াত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰথমে বৰগড়াত এটা বিদ্যুৎ উপকেন্দ্ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে চাপাখোৱা ৰাজহুৱা খেলপথাৰত ভূমিহীন লোকক ভূমি পট্টা বিতৰণ কাৰ্যসূচীতো ভাগ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনা জনাইছোঁ কেইবাটাও কাৰ্যসূচীলৈ ইতিমধ্যে শদিয়াত উপস্থিত হৈছেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰথমে বৰগড়াত এটা বিদ্যুৎ উপকেন্দ্ৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে চাপাখোৱাৰ ৰাজহুৱা খেলপথাৰত ভূমিহীন লোকক ভূমি পট্টা বিতৰণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব অৰুণাচলৰ পৰা বিভিন্ন সাব ষ্টেচনৰে সৈতে ভ্ৰমণ কৰি এই 132 কেভিটো স্থাপন হোৱাৰ লগে লগে ইয়াত আমি প্ৰয়োজন হ'লে ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ পৰা আৰম্ভ কৰি ডাঙৰ উদ্যোগলৈকে গোটেইখিনি কৰিব পৰা হ'ব আমিনগাঁৱৰ দৰে জাগাত য'ত অসমৰ আটাইতকৈ বেছি ইণ্ডাষ্ট্ৰি আছে তাতো 132 কেভি আছে অৰ্থাৎ তেনেকে ধৰণৰ ইণ্ডাষ্ট্ৰি কৰিব পৰা এই সন্দৰ্ভত তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ এক ৰিপৰ্ট এই মুহূৰ্তত মই উপস্থিত আছোঁ শদিয়াৰ বৰগড়াত আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীৰে ইতিমধ্যে শদিয়াত আহি উপস্থিত হৈছে আৰু শদিয়াৰ বৰগড়াত বিশেষকৈ তেওঁ এতিয়া বৰ্তমান উপস্থিত আছে আৰু শদিয়াৰ বাকী ৰাইজৰ কাৰণে এটা ভাল খবৰ কিয়নো আজিৰ দিনটোতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান বৰগড়াত তেওঁ AIGCLৰ এটা বিদ্যুৎ উপকেন্দ্ৰ বৰ্তমান উদ্বোধন কৰিবলৈ ইয়াত আছে আৰু তাৰ পিছতে তেওঁ যাব যি ভূমি পাট্টা বিতৰণ কাৰ্যসূচী এটা ৰখা হৈছে তাৰ পিছত তেওঁ সেইটো তেওঁলোকে ভূমি পাট্টা বিতৰণ কৰিব তাৰ পিছত কেইবাটাও কাৰ্যসূচী আছে আৰু এই মুহূৰ্তত মোক সতীৰ্থ দেখাই যে ইয়াৰ পৰিৱেশ বৰ্তমান যিহেতু মই বৰ্তমান যিটো শদিয়াত বৰগড়াত বৰ্তমান উপস্থিত আছোঁ আৰু এই মুহূৰ্তত দেখা হৈছে এতিয়া সকলোৱে বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাইছে আৰু আদৰণি জনাৰ পিছত এনেদৰে আজি দেখা গৈছে যে শদিয়াবাসী ৰাইজৰ কাৰণে বহুত দিনৰ পিছত এটা ভাল খবৰ কিয়নো ইমান দিনে যিহেতু ইয়াত ক'ব লাগিব বিদ্যুৎ যিটো ব্যৱস্থা নাছিলে আৰু বহুদিন ধৰি শদিয়াবাসী ৰাইজক ভুগিব লগা হৈছিলে কিন্তু এই মুহূৰ্তত দেখা গৈছে তেওঁলোকৰ বাবে সুখবৰ কিয়নো আজি নিজে আজি চিফ মিনিষ্টাৰগৰাকী আহিছে আৰু তেখেতে আজি মুখ্যমন্ত্ৰীগৰাকী আজি উদ্বোধন কৰিব বৰ্তমান এই মুহূৰ্তত যিটো বৰগড়াতে উপস্থিত আছে আৰু বিদ্যুৎ উপকেন্দ্ৰ আজি বৰ্তমান তেওঁ উদ্বোধন কৰিব এই মুহূৰ্ত আৰু কিছু সংখ্যক লোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম যিহেতু তেওঁলোকে ইতিমধ্যে সকলো উৎসাহী যিহেতু শদিয়াবাসীৰ বাবে আজি এটা ভাল খবৰ দাদা কি ক'ব এই মুহূৰ্তত AIGCL যিটো আজি উদ্বোধন কৰিলে শদিয়াবাসী মানে আজি বহুত সুখী আৰু এইটো আগতে আমি শদিয়াত কৈছিলে কাৰেণ্ট আহেহে নাযায় এতিয়া কাৰেণ্ট সদায় আহি থাকিব এতিয়া বৰ ধুনীয়া হৈছে ভাল হৈছে এটা কি ক'ব আপোনাৰ কেনেকুৱা লাগিছে যিহেতু বহুতো সমস্যা এতিয়া শদিয়াত সমাধান হৈছে কি ক'ব নিশ্চিতভাৱে শদিয়াবাসীৰ কাৰণে এটা খুব ভাল কথা যে এতিয়া কাৰেণ্টৰ প্ৰব্লেমটো নিশ্চিতভাৱে নহ'ব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে এটা গ্ৰীডৰ মানে চাব ষ্টেচন ইতিমধ্যে আজি মুকলি কৰিছে আৰু তাৰ উপৰিও আজি যিসকল শদিয়া অঞ্চলৰ খিলঞ্জীয়া মানুহক যিটো পটা প্ৰদানৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী আজি আনুষ্ঠানিক প্ৰদান কৰিব গতিকে শদিয়াবাসী বা গোটেই অসমৰ কাৰণে এটা খুব ভাল কথা হৈছে যে এটা সময়ত শদিয়াৰ যিটো ধাৰণা আছিল মানুহৰ সেই ধাৰণাটো সম্পূৰ্ণ পৰিৱৰ্তন হৈছে ধন্যবাদ হয় নিশ্চয়কৈ আজি এটা ভাল খবৰ শদিয়াবাসী ৰাইজৰ বাবে যিহেতু যিটো বাইদেউগৰাকী আছে তেওঁ নিশ্চয় শদিয়াৰ হ'ব তেখেতে সুধিম বাইদেউ কেনেকুৱা লাগিছে
খুব ভাল লাগিছে অত্যন্ত সুখী হৈছোঁ আজি কাৰণ আজি স্বাধীনতাৰ পিছৰ পৰা আমাৰ যেটো দুটা সমস্যা ডাঙৰ সমস্যা এটা হ'ল মাটিৰ পটা সমস্যা আৰু বিজুলী বাতি বিশেষকৈ আজি ডিজিটেলাইজ যুগত আমি এদিন 3 দিন যদি কাৰেণ্ট পাইছোঁ 2 দিন পাইছোঁ আমি 15 দিন 10 দিনলৈকে নাপাওঁ কাৰেণ্ট নাথাকে গতিকে আজিৰ পৰা নিশ্চয় আমাৰ এইটো এই অন্ধকাৰ আমাৰ দূৰ হ'ব পোহৰ হ'ব গতিকে আমি অত্যন্ত সুখী হৈছোঁ আজি সকলোৰে মনৰ ভাৱ সকলোৱে সুখী কিয়নো আজি ইতিমধ্যে কেইবাটাও কাৰ্যসূচী ইতিমধ্যে ইয়াত আছে আৰু তেওঁলোকে জনাইছে যে শদিয়াবাসী ৰাইজ বিশেষকৈ তেওঁলোকে যিটো বিদ্যুতৰ বাবে তেওঁলোকে বহুত দিনৰ পৰা যাৰা যন্ত্ৰণা ভুগি আছিলে আৰু সেই সমস্যা এতিয়া সমাধান হ'ব তাৰ লগতে ভূমি পট্টা বিতৰণ যেটা প্ৰথমবাৰৰ বাবে এবাৰ শদিয়াত হ'ব আৰু তাৰ বাবে আৰু তিনিচুকীয়াৰ লিডুত শুকান মাছ ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ কৰা হৈছে 47,50,000 টকা লিডু বজাৰৰ জগদী চৌহান নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰা হৈছে টকাখিনি অসম ৰাইফলছ আৰু আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হৈছে 47,50,000 টকা ড্ৰাগছ আৰু অস্ত্ৰ শস্ত্ৰ সৰবৰাহত জড়িত থকাৰ সন্দেহত চলোৱা অভিযানত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ টকাখিনি ৰবা জনাইছো তিনিচুকীয়াৰ লিডুত শুকান মাছ ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ কৰা হৈছে 47,50,000 টকা লিডু বজাৰৰ জগদী চৌহান নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰা হৈছে টকাখিনি অসম ৰাইফলছ আৰু আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হৈছে 47,50,000 টকা ড্ৰাগছ আৰু অস্ত্ৰ শস্ত্ৰ সৰবৰাহত জড়িত থকাৰ সন্দেহত চলোৱা অভিযানত উদ্ধাৰ কৰা হৈছে টকাখিনি चेकिंग हुआ कुछ नहीं मिला अच्छा उसके बाद हमारे पास में रुपया रहा रुपया ले गया कितना पैसा रुपया था रुपया रहा 47,50,000 क्या का पैसा था ये सब ये सुगना मछली बेचता रहा 52 से हम काम करके रखा रहा हैं 52 से हम काम करता है सुगना मछली के पैसा रखा रहा घर उर बनाने के जागीर रोड से काम करता रहा जागीर रोड के महाजन के भी पैसा देना है इतना पैसा आप घर में रखा था हाँ इतना पैसा घर में रखा रहा घर बनाने का रहा क्यों रखा था वो घर बनाने के लिए ईटा उठा गिराया है थोड़ा अल्फा का साथ कुछ ताल्लुकात है ना ना ये सब अल्फा हमारा लगा नहीं है कैसे कैसे अभियोग आया है कंप्लेन आया है ना हमारा लगा वो सुगना मछली के पैसा रहा जागीर रोड में बाकी भी है সাইবাবাৰ বচনৰ আধাৰত মানৱ সেৱাত ব্ৰতী শিৰডীৰ সাইবাবা ট্ৰাষ্ট বিগত বৰ্ষতো কৰোনা মহামাৰী মুখিমুৰ কৰিবলৈ শিৰডীৰ সাইবাবা ট্ৰাষ্টে 51 কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে আৰু এইবাৰো কৰোনাক পৰাভূত কৰিবলৈ ট্ৰাষ্টে কোভিড-19ৰ টিকাকৰণৰ বাবে ব্ৰতী হৈ আছে করোনা মহামারীর সংহারের বাবে সম্প্রতি বন্ধ রখা হয়েছে শিরডির সাইবাবা মন্দির কিন্তু শিরডির সাইবাবা ট্রাস্টে মহামারীর পৰা মানুহক ৰক্ষা কৰিবলৈ বিশেষ ভূমিকা পালন কৰি আহিছে সাইবাবা ট্ৰাষ্টে কৰোনা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ কেৱল মাত্ৰ নিজৰ কৰ্মচাৰী সকলোকে টিকাকৰণ কৰোৱাই নহয় আনকি সৰ্বসাধাৰণ লোকৰো টিকাকৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ট্ৰাষ্টৰ প্ৰচেষ্টা যে 7 অক্টোবৰত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ খোলাৰ পূৰ্বে বহু সংখ্যক কৰ্মচাৰীৰ টিকাকৰণ সম্পন্ন কৰা राष्ट्रीय आपदा आती है तो साईं बाबा ट्रस्ट अपनी तरह से लोगों की सहायता के लिए सामने आता है उसमें जैसे राष्ट्रीय लसीकरण यानी वैक्सीनेशन के लिए भी ट्रस्ट ने अपनी भूमिका निभाई है एआई प्रथम নহয় শিৰডীৰ সাইবাবা ট্ৰাষ্টে ভক্তসকলৰ বাবে ইয়াৰ পূৰ্বে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ প্ৰয়োজনীয় সময়ত সাইবাবা ট্ৰাষ্টে সদায় জনসেৱাৰ বাবে তৎপৰ হৈ আহিছে 2020 চনতো শিৰডীৰ সাইবাবা ট্ৰাষ্টে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 51 কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছিল আৰু সম্প্ৰতি যি সময়ত কৰোনা মহামাৰীৰ তৃতীয় সংহাৰৰ সংশয় দেশৰ সন্মুখত আছে সেইবাবে সাইবাবা ট্ৰাষ্টে মানুহৰ টিকাকৰণৰ বাবে সহায় সহযোগিতা আগবঢ়াই আহিছে साईं बाबा ट्रस्ट ने 14,000 से भी ज़्यादा लोगों का वैक्सीनेशन किया है और उसमें से लगभग हमारे अधिकारी कर्मचारियों की संख्या 35% से भी ज़्यादा या 35% है সাইবাবা ট্ৰাষ্টৰ এই পৰম্পৰা দেশৰ অন্যান্য সংস্থানসমূহেও অনুকৰণ কৰক আৰু দেশৰ এই বিপদৰ সময়ত মানুহক সহায় সহযোগ কৰক কৰোনাৰ বিৰুদ্ধে যুঁজখনত নিজৰ দায়িত্ব পালন কৰিব শিৰডীৰ পৰা সুনীল দেৱংগে নিউজ 18 নেটৱৰ্ক
সমস্যা মিডিয়েটনৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ উইশ ইউ অল দ্য বেষ্ট নিউজ 18 যোনটো প্ৰগ্ৰাম